বহুত দুখ লগা কথা, কাৰণ আজিও বহুত মৰ্টেলিটি হৈছে। তাৰ কাৰণে গাৰা খান্দি আছোঁ। মৰ্টেলিটিখিনি আমি গাৰাত দি আছোঁ। 2, 3, 4, 5, 6, 7, 8, 9, 10, 11, এইটো চাপ 2.5 কেজি হ'ব। 12, 13, 14, 15, 16, 17, 18, 19, 20। বহুত দুখ লাগে যে ইমান কষ্ট কৰি মুৰ্গীখিনি বনোৱাৰ পিছত চকুৰ আগতে এনেকুৱা মৰি যায়, আৰু নিজে হাতেদি এনেকৈ পুতি থ'ব লাগে। বহুত বেয়া লাগে, কিন্তু বেয়া লাগিলেও উপায় নাই, যিহেতু মৰিছে, বেমাৰ লাগিছে যিহেতু। সেইকাৰণে আৰু এইবিলাক বস্তু ৰখা বস্তুও নহয় যে ৰাখি থ'ম। ৰখা বস্তু হ'লেতো ৰাখি থলোঁ হয়, ৰখা বস্তুও নহয়। এনেকুৱাকৈ আজি প্ৰায় 4 দিনৰ পৰা এনেকুৱাকৈ পুতি আছোঁ। 4 দিনত 100 মৰিল। 4 দিনতে 100 মৰিছে। মানুহৰ গোটেই ছিজনটো উঠি যায়, 100 মৰ্টেলিটি নহয়। কিন্তু মোৰ দুৰ্ভাগ্য, 4 দিনতে 100 মৰিছে, আৰু তো আগতো মৰিছে, আগতটোতো বাদে দিয়া। সেনেকুৱাকৈ মুৰ্গী মৰিলে এজন ফাৰ্মাৰৰ কিমান কষ্ট লাগে, ফাৰ্মাৰজনে গম পায়। ভালকৈ অলপ হেৰি কৰি নিদিলে কুকুৰে তাৰমানে উঠাই লৈ যায়, সেইকাৰণে। তো এনেকুৱা ধৰণৰ বেমাৰ কাৰ ফাৰ্মত লাগিছে, মই আশা কৰোঁ যাতে কাৰো ফাৰ্মতে এনেকুৱা ধৰণৰ বেমাৰ নালাগে। তো আজি ভিডিঅ'টোৱে সেইখিনিয়ে।